हेलो गाइस আমি আহিছো আজি বৰ্ণালী বায়োগেটেক কোম্পানী ইয়াৰ স্থান হৈছে অকাজান অয়ান গাঁৱতে আমাৰ ইয়াতে এনজিও বৰ্ণালী বায়োগেটেক কোম্পানী ইয়াতে আমাৰ অফিস বহু আছে ইয়াতে আমি আজি আহিলো আৰু আজিৰ সভাই কি উদ্দেশ্য ল'ব তাৰ বিষয়ে আমাৰ এতিয়া মিটিং আৰম্ভ হৈ আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শুনক আৰু আজি এই মিটিংটো কিহৰ কাৰণে কৰা হৈছে আপোনালোকে নিশ্চয় গম পাব। প্ৰত্যেকটো বৰ্ণালী বায়োগেটেক কোম্পানীৰ কাম কৰা কৰ্মকৰ্তা বা ৱৰ্কাৰসকলক আজি এই সভাত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাই আজি এই সভালৈ সকলোৱে আহি সমবেত হৈ উপস্থিত হৈ আছে আৰু ইয়াতে প্ৰত্যেকজনৰ পৰা বাচ্য দিব আপোনালোকে শুনি থাককচোন ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই ল'ব আৰু যিবিলাকে এই ভিডিঅ' চাইছে তেখেতসকলে যদি ভাল পায় ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এই ভিডিঅ'টো আপোনালোকে প্ৰতিটো সিজনৰ পৰা সিজনলৈকে শ্বেয়াৰ কৰি ল'বলৈ নাপাহৰিব ভিডিঅ' চাই থাকক চিমো আৰু ছাৰে কি কৈছে এদিনা আমি ফোন কৰিছো ছাৰক ছাৰে কৈছে হ'ব আমি বুধবাৰ নে মঙলবাৰ সোমবাৰ ভৰাই দিব কৈছিলে এইটোকো ভৰাই দিয়া নাই আজিলৈকে আৰু বাপা ল'বতো অকাজানলৈ কিমান আমি ইয়ালৈকে গৈ থাকিম তেলৰ পইচাও খৰচ আছে আমাৰ খোৱা বোৱাও খৰচ আছে কিমান সপ্তাহত 2 বা 3 বাৰকে আমি আহি থাকিম ইয়ালৈকে পইচাও লাগে নহয় তাৰ ইয়ালৈকে আহোঁতে এইটো কাৰণে ছাৰক আজি ল'বলগীয়া আছে ভালকে লৈ দিয়ক আমাৰ সমস্যাবিলাক সমাধান কৰক এইটোৱে মই কথা ক'বলগীয়া আছে সকলোলৈকে নমস্কাৰ মোৰ হ'বলগীয়া এনেকুৱা হৈছে কথাবিলাক শুনি লওকচোন মোৰ নাম পালি পাই মই জৰিগুৰি গাঁৱৰ অকাজান পঞ্চায়তৰ মই কাম কৰি আছোঁ এতিয়া অকাজান পঞ্চায়তো কৰিছোঁ ব্লেছ ৱৰ্কাৰে হয় তাৰপিছত মোৰ অসুবিধা বহুত আছে মোৰ যাত্ৰাৰ পৰা মোৰ অসুবিধা তাৰপিছত এতিয়া মই ছাৰক ক'লোঁ ছাৰ এনেকুৱা মানুহবিলাক যদি বস্তুবিলাক নাটানে এপ্ৰিল মাহৰ পৰা মই কাম কৰি আছোঁ বস্তুবিলাক যদি নাটানে বাকী পইচাবিলাক দিব নোৱাৰে মই পইচা দিছোঁ স্কুটি ল'বৰ কাৰণে মোক পূৰা অফাৰ বুলি ধৰাৰ কাৰণে আমি নিজৰ পইচা পকেটেদি পইচা নিজে যেনেকৈ হ'লেও গোটাইখিনি পইচা দিছোঁ তাৰপিছত আমাক কীৰ্তন কৰিছে ছাৰে মানুহ বাকী পইচা মোৰ 16,000 টকামান বাকী আছে সেই পইচাৰ কাৰণে মোক ইমাই ভৰি দিয়া নাই আৰু মই বাৰে বাৰে ছাৰক ৰিকুৱেষ্টো কৰিছোঁ যে ছাৰ মোৰ এনেকুৱা অসুবিধা আছে মানুহবিলাক বস্তু যেতিয়ালৈকে নলয় তেতিয়ালৈকে মোক পইচা নিদিয়ে 200 টকা পইচা নিদিয়ে মই লাইমেখুৰী গাঁৱত গৈ কিনি এদিন দুদিন তাত থাকি কিনি মই মানুহ বিচাৰিছোঁ পূৰা কষ্টকৈ তাৰপিছত ছাৰে তাতো ৰিছপন্স দিয়া নাই যে ৰিচিপ্ট কাটিব লাগে ৰিচিপ্ট কাটিবলৈ কৈছে মই ৰিচিপ্ট কাটিলে নাই সুধিছে ৰিচিপ্ট মই কেইটামানৰ কাটিছোঁ কেইটামানৰ কটা নাই বাকী কাটিব কিবা হোৱা নাই কাটিবলৈ কৈছে সেইটো কাৰণে মই আহি কিনি মোৰ মানুহজনক লৈ আনি মই ৰিচিপ্টো কাটিলোঁ আজি যদি ৰিচিপ্ট কাটে কাইলৈ টানি দিম বুলি ক'লে তাৰপিছত আকৌ মই মানুহবিলাক ক'লোঁ যে সেই কিবাবিলাক চালি থওক কাইলৈ ল'ব বস্তুবিলাক এনেকুৱা মই ক'লোঁ আকৌ মানুহবিলাক এনেকৈ চালিও তলে তাৰপিছত আকৌ ছাৰে ক'লে কালি আহিবি আজি সন্ধিয়া হয় তাৰপিছত সি কালিতো 9টা বজাত আহিবি তাত মানুহ কিবা তাত বস্তু টানি থাকিব বুলি এনেকুৱা কৈ কিনি মোক ইয়ালৈ মাতিলে ইয়াত আকৌ ৰিচিপ্ট কাটি মোৰ 48 জনে কিবা এটা মই ৰিচিপ্ট কাটিলোঁ লাইমে কৰিছোঁ তেলামত সেইটো নল'লে তাত মিটিং আছে বুলি তেতিয়াও গুৰুত্ব দিয়া নাই এনেকুৱাই থাকিব তাৰপিছত এতিয়া মোক মানে ৰাতি শুব নিদিয়ে খাব নিদিয়ে মোক ইমানেই ডিষ্টাৰ্ব কৰি আছে যে মানুহবিলাক পইচা ঘূৰাই দিয়ক আৰু বস্তু লোৱা নাই এতিয়ালৈকে এইটো চব মিছা পূৰা মানে ৰাতি শুবও নিদিয়ে খাবও নিদিয়ে এনেকুৱা ডিষ্টাৰ্ব কৰি আছে ইমানবাৰ এই টাইম বাইদেউকো মই কৈছোঁ মই যেতিয়া নেকি বস্তুবিলাক এবাৰ যদি মোৰ বস্তুবিলাক টানি নিদিয়ে তেতিয়ালৈকে মোৰ মানুহবিলাক পইচা নিদিয়ে বুলি কৈছে এইটো কাৰণে টানি দিয়ক কৈছোঁ এই বাইদেউজনে কয় ছাৰৰ লগত কি কৈছে আপোনালোকে জানে ছাৰৰ লগত মই একো বেয়া কোৱা নাই ছাৰে এবাৰ ফোন কৰি ক'লে পইচাকে লৈ দিয়া নাই 16,000 বাকী আছে পইচাকে লৈ দিয়া নাই
তাৰপিছত মই ক'লোঁ ছাৰ মোৰ এনেকৈ অসুবিধা হৈছে মই পইচা দিব নোৱাৰোঁ এতিয়া আপোনাৰ